আর চাওক এটা কথা ইতিমধ্যে দেখা পোৱা গৈছে যে পুৱাৰ ভাগতে যি খবৰ আহিছিল যে ফাঁচী বজাৰ গেলাপট্ৰি লক্ষীপথৰ এটা যি মাৰ্কেট আছে পেট্ৰডিয়া মাৰ্কেট বুলি কোৱা হয় আৰু সেই মাৰ্কেটৰ ৩য় নম্বৰ যিটো ফ্ল'ৰ আছে আৰু ৩য় ফ্ল'ৰ এটা চিৰিত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই যুৱকগৰাকী আচলতে কোন এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তেওঁ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। কিন্তু এই যুৱকগৰাকী কেনেধৰণে আহিলে, এই ৩য় ফ্ল'ৰলৈ কেনেধৰণে আহিলে, এই ৩য় ফ্ল'ৰত কেনেধৰণে তেওঁ মৃত্যু হ'ল, ইতিমধ্যে আঘাতপ্ৰাপ্ত আছে, তেওঁ মূৰত আঘাত পাইছে আৰু মূৰৰ যি ৰক্ত আচলতে ক্ষৰণ হৈছে আমি দেখুৱাম দৃশ্যবোৰ। কিন্তু এই মুহূৰ্তত যিহেতু আমি কৈছোঁ যে এই গেলাপট্টি ৩য় যি পেট্ৰডিয়া মাৰ্কেট আছে মাৰ্কেটৰ ফ্ল'ৰত ইতিমধ্যে এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ পিছত এতিয়া ৰহস্য ঘন হৈ পৰিছে গোটেই ঘটনাটো। আচলতে এই মাৰ্কেটটোত এই যুৱকজন কেনেধৰণে আহিলে, ক'ৰ পৰা আহিলে, ইয়াত যিহেতু ৩য় ফ্ল'ৰলৈকে বহু লোক ইতিমধ্যে থাকে আৰু তেওঁ তলত যদি আমি কওঁ তলত বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠান আছে। তাৰপাছত কেনেধৰণে এই যুৱকগৰাকী এই ৩য় ফ্ল'ৰলৈ আহিলে আৰু কেনেধৰণে তেওঁ ক'ৰ পৰা আহিলে, কোন হয়, এই মুহূৰ্তলৈকে যদি পৰিচয় উদ্ধাৰ হোৱা নাই। কিন্তু আমি পোনে পোনে যাম, আমি ইয়াৰ যিসকল লোক আছে, যিসকল ইয়াত বাসিন্দা আছে বা তেওঁলোকে যিসকলে ইয়াত থাকে এই লোকসকলৰ কাষলৈ যাম আৰু পোনে পোনে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেতিয়া আচলতে কোনে প্ৰত্যক্ষ কৰিছে, কেনেধৰণে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছে। ফাঁচী বজাৰ যি আউটপোষ্ট আছে আউটপোষ্টৰ আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে আৰু গোটেই ঘটনা সন্দৰ্ভত এতিয়া একেবাৰে সন্মুখৰ এটা ঘৰ আছে আৰু তেওঁলোকৰ কাষলৈ যাম। মই অকণমান আপোনালোকৰ ওচৰলৈ আহোঁ। কেতিয়া দেখা পাইছিলে এই মৃতদেহটো? मॉर्निंग में हमारे वाइफ जो है 6 बजे उठा, गेट खोला, देखता आदमी गिरा, हम बाबू को उठाया, हमको डर लगा। हम सब और हमको उठाया। हम झाड़ू निकालने को उठता है ना, तो गेट खोला तो सामने गए, हम बाबू को लाया। हम बोला बाबू आप देखिए तो वो कोई आदमी गिरा हुआ है, क्या हुआ? तो बाबू आया, फिर धीरे धीरे देखा। कौन है ये, आपको पहचानते? नहीं, हम लोग नहीं पहचानते कौन है कौन नहीं है, कोई नहीं। यहाँ इस बिल्डिंग में रहता है? नहीं, इस बिल्डिंग का भी नहीं है, अगल बगल का ही नहीं है। रोड का आदमी देखेंगे, बोला इसको देखा, हम लोग पहला बार देखा। कोई चोरी करने के लिए आ सकता है क्या ये? क्या पता चले। হয়, আচলতে এইখন যি মই সন্মুখত আছোঁ, যিটো আচলতে সন্মুখৰ যি কোঠালি আছে আৰু এই কোঠালিটো সন্মুখৰ এইখন দৰ্জাৰ সন্মুখতে পৰি আছিল আৰু পৰাৰ পিছতে এটা অন্য স্থানলৈ লৈ যোৱা হৈছে। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই এই যুৱকজন প্ৰকৃততে ক'ৰ পৰা আহিছিলে আৰু কোন হয়, তেওঁ এতিয়ালৈকে পৰিচয় ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিও ইয়াত আৰক্ষী আহিছে, আৰক্ষীয়ে প্ৰতিটো দিশ ইতিমধ্যে তেওঁলোকে তন্নতন্নভাৱে পৰীক্ষা কৰাৰ দৃশ্য আমি ইতিমধ্যে কৈছোঁ যে পৰীক্ষা কৰিছে আৰু কোন হয় যুৱকজন। ইতিমধ্যে এই যিটো কোঠালি মই এতিয়া আকৌ পুনৰ দেখাবলৈ চেষ্টা কৰিম, এই কোঠালিটোৰ সন্মুখতে ইতিমধ্যে ইয়াতে পৰি আছিল আৰু এই স্থানৰ পৰা তেওঁলোকে আচলতে যুৱকজন কোন, তালৈ কেনেকৈ গ'ল সেয়া কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে যি তদন্ত হ'ব, তদন্তৰ পিছতে গম পোৱা যাব। কিন্তু তেওঁলোকে কোৱাৰ মতে এই দৰ্জাখনৰ সন্মুখত পৰি আছিল এই যুৱকজনৰ মৃতদেহটো। কিন্তু এই মুহূৰ্তত আচলতে এটা ঘটনা, এই যি পেট্ৰডিয়া যিটো মাৰ্কেট আছে এই মাৰ্কেটত এই যুৱকজন ক'ৰ পৰা আহিল আৰু এই মাৰ্কেটটোৰ তলত আমি কৈছোঁ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান আছে, কেইবাটাও পৰিয়াল ইয়াত বাস কৰে। ইতিমধ্যে এইবোৰ আচলতে এইসমূহ দৰ্জা আছে, আমি দেখুৱাইছোঁ যে বহুকেইটা কোঠালি আছে আৰু এইটো ৩য় নম্বৰ যিটো ৩য় মহলা আছে আৰু ৩য় মহলাত ইতিমধ্যে যুৱকজন ক'ৰ পৰা আহিল আৰু যিহেতু এই ৩য় মহলালৈকে কেনেধৰণে আহিল, ক'ৰ পৰা আহিল, এই গোটেই কথাখিনি ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু যিসকল লোক আছে, আমি কিছু আৰু অন্য লোকেও যিহেতু প্ৰত্যক্ষ কৰিবলৈ তেওঁক আহিছে বা তেওঁক চাবলৈ আহিছে। आप पहचान था इसको? नहीं पहचानता। कब देखा है इसको? हम देखा ही नहीं, अभी देखा है। अभी आया है। हाँ, যিমান লোক আচলতে ইয়ালৈ আহিছে, তলৰ যিসকল ব্যৱসায়ী হওক বা যি ধৰণৰ ইয়াত কাম কৰি খাটি খোৱা যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকল আহিছে যদিও কিন্তু কোনেও তেওঁ ইতিমধ্যে পৰিচয় এই মুহূৰ্তলৈকে জনা নাই বা তেওঁক চিনি পোৱা নাই। ইতিমধ্যে আমি কৈছোঁ যে এইটো ৩য় মহলাৰ দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ কেনেকৈ আহিলে, ক'ৰ পৰা আহিলে। কিন্তু যদি ৩য় মহলালৈকে আহিছিল আৰু তাৰপাছত ৩য় মহলাত এই যুৱকজনৰ মৃতদেহটো কেনেধৰণে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বা এতিয়া যিহেতু ৩য় মহলাত যি উদ্ধাৰ কৰা এই যুৱকজনৰ মৃতদেহ আৰু কোন স্থানত, ইতিমধ্যে আমি কৈছোঁ যে কেইবাখনো দেৱালত যদি আমি চাওঁ, দেৱালতো ইতিমধ্যে যুৱকজনৰ তেজৰ চেকুৰা ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু ইয়াত ইতিমধ্যে যিহেতু দেৱালসমূহত তেজৰ চেকুৰা ওপৰৰ পৰা যদি আমি চাওঁ, ৪ৰ্থ মহলাৰ যিটো চিৰি আছে সেই চিৰিৰ পৰা যদি আহে, চিৰিৰ পৰা ইতিমধ্যে তেজৰ চেকুৰা বৈ আছে আৰু তাৰপিছত ইতিমধ্যে যুৱকজনৰ মৃতদেহক লৈ ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে ফাঁচী বজাৰ অঞ্চলত। কিয়নো এই যুৱকজন আচলতে প্ৰকৃততে কোন, এই যিটো পেট্ৰডিয়া মাৰ্কেট আছে মাৰ্কেটলৈ ক'ৰ পৰা আহিল। আৰু আমি কৈছোঁ যে প্ৰথম মহলাৰ দৃশ্য আমি ইতিমধ্যে তলত আচলতে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু ৩য় মহলাত যুৱকজনৰ মৃতদেহ উঠা হৈছে। আমি প্ৰতিটো চিৰি আচলতে কেনেধৰণে ওপৰলৈ যাব পাৰি আৰু এই অঞ্চলৰ লোকসকল যিসকল আছে, যিসকলে তেওঁ প্ৰত্যক্ষ কৰিছে, এতিয়ালৈকে কিন্তু কোনো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যুৱকজন প্ৰকৃততে ক'ৰ পৰা আহিল আৰু কোন হয়। ইয়াত বহুকেইটা ফেমিলি আচলতে পৰিয়াল আছে, ইয়াত বহুকেইটা পৰিয়ালে ইয়াত বসবাস কৰি আহিছে। কিন্তু এই যি বিল্ডিং, পেট্ৰডিয়া মাৰ্কেটৰ যিটো বিল্ডিং বা যিটো এপাৰ্টমেণ্ট আছে, ইয়াত কিন্তু এই যুৱকজনৰ মৃত্যুক লৈ ইতিমধ্যে ৰহস্যৰ সৃষ্টি হৈছে। কেনেধৰণে
ক'ৰ পৰা যুৱকজন আহিলে গোটেই ঘটনাখিনি ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ইতিমধ্যে গোটেই ঘটনাটো কেনেধৰণে যুৱকজন আহিলে বিভিন্ন জনক তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে আমি তলৰ আচলতে দৃশ্যলৈ আহিছোঁ যে যিটো গেলাপট্টি যিটো লক্ষী পথ আছে লক্ষী পথৰ এইখন পেট্ৰ'ডিয়া মাৰ্কেট মই দৃশ্য মোৰ দেখাবলৈ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আছে প্ৰভাতক ইতিমধ্যে অনুৰোধ কৰিম যে এইটো পেট্ৰ'ডিয়া যি এপাৰ্টমেণ্ট আছে এই পেট্ৰ'ডিয়া এপাৰ্টমেণ্টৰ কথা দৃশ্যটো আমি দেখাবলৈ চেষ্টা কৰিম যথেষ্ট লোকৰ ইতিমধ্যে ইয়াত সমাগম ঘটিছে আৰু আপুনি उसको देखा है क्या नहीं देखा क्या हुआ है मालूम है इसको नहीं पता আসলে ইয়াত যথেষ্ট লোক সমাগম ঘটিছে আৰু তেওঁলোকে ইতিমধ্যে এই যিজন যুৱক ইতিমধ্যে তৃতীয় মহলাত এইটো পেট্ৰ'ডিয়া যিটো এপাৰ্টমেণ্ট আছে মাৰ্কেট আছে পেট্ৰ'ডিয়া মাৰ্কেট আৰু মাৰ্কেটৰ ওপৰত তৃতীয় মহলাত যুৱকজনৰ আচলতে মৃতদেহ উদ্ধাৰে ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে ফাঁচী বজাৰ অঞ্চলত আৰু এই যুৱকজন ক'ৰ পৰা আহিল আৰু কেনেধৰণে ইমান তৃতীয় মহলালৈ কেনেধৰণে গ'ল যিহেতু চাটাৰ এখন চাটাৰ আছে মাৰ্কেটৰ যিখন মূল পথ আছে আৰু সেই মূল পথত যিখন চাটাৰ আছে চাটাৰখন ইতিমধ্যে বন্ধ থাকে বুলি ইতিমধ্যে তেওঁলোকে কৈছে আৰু বন্ধ থকাৰ পাছত সেই যুৱকজন তৃতীয় মহলালৈ কেনেকৈ উঠি গ'ল আৰু কেনেধৰণে তৃতীয় মহলা পালেগৈ এই গোটেই কথাখিনি ইতিমধ্যে ৰহস্য এটা সৃষ্টি কৰিছে যিহেতু এই তৃতীয় মহলা আমি কৈছোঁ যে এইটো পেট্ৰ'ডিয়া যিটো মাৰ্কেটত যদি প্ৰতিখন আপুনি চাই ইয়াত ব্যৱসায় প্ৰতিষ্ঠান আছে ইয়াত বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু প্ৰথম মহলাৰ পৰা আমি যদি কওঁ তৃতীয় মহলালৈকে যদি প্ৰথম মহলাৰ তৃতীয় মহলালৈকে যথেষ্ট লোক থাকে তেওঁৰ পৰিয়াল ইয়াত বসবাস কৰি আহিছে তাৰ পাছত আচলতে কেনেধৰণে এই গোটেই ঘটনাটো সংঘটিত হ'ল ইতিমধ্যে আমি কৈছোঁ যে ইয়াত যেটো সেই যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱকজন প্ৰকৃততে ক'ৰ পৰা আহিছিল যুৱকজন কোন হয় আৰু যুৱকজন কেনেকৈ মহলা পালেগৈ এই গোটেই কথাখিনি ইতিমধ্যে ৰহস্য আৱৰ্তিত ঘটনাস্থলীত আমি কৈছোঁ যে আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষী অহাৰ পিছতেই গোটেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তন্নতন্নকৈ ইতিমধ্যে পৰীক্ষা কৰিব তেওঁলোকে তদন্ত অব্যাহত ৰাখিব এই যুৱকজন প্ৰকৃততে ক'ৰ পৰা আহিল আৰু যুৱকজন কোন এতিয়ালৈকে যিহেতু তেওঁলোকে কোনো তথ্য লাভ কৰিব সক্ষম হোৱা নাই আমি কৈছোঁ যে এইটো পেট্ৰ'ডিয়া যিটো মাৰ্কেট আছে যিটো মাৰ্কেটত ইতিমধ্যে যুৱকজনৰ মৃতদেহ উদ্ধাৰ চাঞ্চল্য বিৰাজ কৰিছে প্ৰত্যেকজন লোক ইয়াৰ যিসকল শ্ৰমিকে ইতিমধ্যে বসবাস কৰি আছে আৰু শ্ৰমিকসকলৰ ইতিমধ্যে তেওঁলোকৰ আমি ভাষ্য লৈছিলোঁ যি আচলতে সন্মুখত যিটো পৰিয়ালৰ দৰ্জাৰ সন্মুখতেই যুৱকজন পৰি আছিল যুৱকজনৰ মৃতদেহটো পৰি আছিল তাৰ পাছতে তেওঁলোকে প্ৰত্যক্ষ কৰি লগে লগে তেওঁলোকে সেই মৃতদেহটো খবৰ দিছিল আৰক্ষীক আৰু পুৱা 6 বজাতে প্ৰত্যক্ষ কৰিছিল বুলি ইতিমধ্যে কৈছে যে পুৱা 6 বজাত প্ৰত্যক্ষ কৰা যুৱকজনৰ আচলতে মৃত্যু কেনেকৈ হ'ল এতিয়ালৈকে তেওঁলোকে জনা নাই যদিও তেওঁলোকৰ যিগৰাকী পুত্ৰ আছিল পুত্ৰই সেই মৃতদেহটো সেইখন স্থানৰ পৰা আঁতৰাইছে বুলি ইতিমধ্যে কৈছে আৰু পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ ভাষ্য ল'ম ইয়াত যিসকল লোক আছে आप इसको ऊपर गया है क्या नहीं जानता है अभी ऊपर गया है नहीं गया ना ऊपर नहीं गया आपने देखा नहीं देखा তো আচলতে এই যিসকল লোক আমি ইতিমধ্যে পুনৰ আকৌ তৃতীয় মহলাৰ সেই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম যে যিটো মহলালৈ আমি তলৰ পৰা যদি ওলাই যাওঁ এইখন মূল চাটাৰ আৰু এই চাটাৰখন বন্ধ থাকে আমি কৈছোঁ যে এইখন মূল মাৰ্কেটৰ পথৰ যিখন চাটাৰ হয় এইখন বন্ধ থাকে তাৰপিছতে ইয়াৰ ভিতৰলৈ আপুনি প্ৰৱেশ কৰিব পাৰিব আৰু এই পথেৰে আমি যি পথেৰে আহিছোঁ এই পথেৰে আপুনি ওপৰলৈ যাব লাগিব কিন্তু যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আমি কৈছোঁ যে ইখনৰ পাছত সিখনকৈ ব্যৱসায় প্ৰতিষ্ঠান আছে ইয়াত তলৰ মহলা যিহেতু প্ৰথম যিটো গ্ৰাউণ্ড ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰটোত আপুনি এইখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ পিছত এই চিৰিয়েদি আপুনি ওপৰলৈ যাব লাগিব আৰু এই চিৰিয়েদি যদি ওপৰলৈ যায় তেতিয়াহে আপুনি তৃতীয় মহলা পাব আৰু সেই তৃতীয় মহলা যিটো মহলাত ইতিমধ্যে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে যিজন যুৱকৰ ইতিমধ্যে মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই এই যুৱকজনৰ ভিতৰতে ক'ৰ পৰা আহিলে সেই কথাখিনি ইতিমধ্যে এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু এইসমূহ পৰিয়াল আছে আমি কৈছোঁ প্ৰতিটো ফ্ল'ৰত প্ৰতিটো মহলাত এনেধৰণৰ পৰিয়াল আছে এইসকল পৰিয়ালে ইয়াত বসবাস কৰে আৰু এইসকল পৰিয়াল বসবাস কৰাৰ পাছত তৃতীয় মহলালৈ কেনেধৰণে গ'ল আৰু তৃতীয় মহলা যুৱকজনৰ যি মৃতদেহ আচলতে চিৰিত উদ্ধাৰ হৈছে এই চিৰিত উদ্ধাৰ হোৱা মৃতদেহে ইতিমধ্যে ৰহস্যৰ সৃষ্টি কৰিছে আমি প্ৰতিটো চাওক এই চিৰিসমূহ আমি বগাই গৈ আছোঁ তৃতীয় মহলালৈকে আৰু তৃতীয় মহলাত সেই যুৱকজনৰ মৃত্যু হৈছে আৰু যিজনৰ আঘাতপ্ৰাপ্ত আচলতে তেওঁ মূৰত আচলতে আঘাত পাইছে আৰু মূৰৰ পৰা ৰক্তক্ষৰণ হৈ আছে আমি সেই দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ এই ফ্ল'ৰেদি আহিছোঁ আৰু বিভিন্ন দেৱালত আচলতে ফ্ল'ৰৰ কিছুমান দেৱালত তেজৰ চিকুৰা ইতিমধ্যে পৰিলক্ষিত হৈছে যিহেতু গোটেই ঘটনাস্থলীত আৰক্ষী আহিছে আৰক্ষীয়ে গোটেই ঘটনাটো তদন্ত কৰিছে সেয়া মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে গোটেই সামগ্ৰিক দৃশ্য দেখুৱাইছে যে যি পেট্ৰ'ডিয়া মাৰ্কেট আছে সেই মাৰ্কেটত আচলতে তৃতীয় মহলালৈ যুৱকজন কেনেকৈ আহিলে আৰু এই যিজন যুৱকক এতিয়ালৈকে এই ইয়াত থকা অঞ্চলবাসীয়ে চিনি পোৱা নাই মই আৰক্ষী বিষয়াক চাই মই আপোনাৰ কথা ক'ব আহিছোঁ কি দেখিছে কেনেকুৱা ধৰণৰ আচলতে কি বুজি গম পাইছে
এই সংক্ৰান্তত তদন্ত চলি আছে তদন্তৰ পাছত গম পোৱা যাব ইতিমধ্যে মানুহখিনিও যিখিনি ইয়াৰ স্থানীয় মানুহখিনিও দেখিছে যে সবকে চিনাক্ত কৰিব পাৰে বাকি আৰু মেজিষ্ট্ৰেট ছাৰসকলেও আহি আছে গতিকে চিনিয়ৰ অফিচাৰকো জনোৱা হৈছে এই সংক্ৰান্তত তদন্ত চলি আছে এই তৃতীয় মহলালৈকে মূল পথখন আচলতে চাটাৰখন বন্ধ থাকে বুলি কৈ আছে তদন্ত এই বিষয়ত তদন্ত চলি আছে তদন্ত নিশ্চিতভাৱে আচলতে তেওঁলোকে গোটেই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত কৰিছে আৰু মই এটা কথা কৈছোঁ যে এই যিখন দুৱাৰ এইখনৰ ভিতৰত এটা পৰিয়াল থাকে আৰু ইয়াত তেজৰ চেকুৰা পৰি আছে তলত আৰু ইয়াতেই এই যুৱকজনৰ প্ৰথমে তেওঁলোকে প্ৰত্যক্ষ কৰিছিল বুলি ইতিমধ্যে কৈছে আৰু যিজন আচলতে মই দেখুৱাইছোঁ এই পৰিয়ালটোৱে আচলতে প্ৰত্যক্ষ কৰাৰ পাছতেই যুৱকজনৰ মৃতদেহ সেই স্থানত ইতিমধ্যে উদ্ধাৰ হৈছে কিন্তু এই গোটেই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী যি তদন্ত পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ গোটেই ঘটনাটো স্পষ্ট হ'ব আমি যদি চাওঁ কিছুমান দেৱাল আচলতে যি দেৱালত ইতিমধ্যে তেজৰ চেকুৰা আছে এইখন দেৱাল ইতিমধ্যে দেখিছেই এই দেৱালতো তেজৰ চেকুৰা আছে ঠিক একেদৰে যিখন তলৰ যদি আমি দেৱালখনো চাওঁ কিছু স্থানত তেজৰ চেকুৰা আছে প্ৰকৃততে এই যুৱকজন যদি চুৰ কৰিবলৈ আহিছিল তাৰপিছতে তেওঁ হত্যা কৰা হ'ল নেকি ইতিমধ্যে এই গোটেই ঘটনাখিনি পৰৱৰ্তী আমাৰ এটা ওপৰলৈ যদি আহোঁ ইয়াতো দেখা পোৱা গৈছে এইখিনি তেজৰ চেকুৰা ইয়াতো পৰিলক্ষিত হৈছে এই গোটেই ঘটনাটো আচলতে কেনেধৰণে ঘটিলে যিটো পেট্ৰডিয়াম মাৰ্কেট আৰু ইয়াৰ ওপৰলৈ যদি আমি যাওঁ কিছু আগুৱাই যদি যাওঁ ওপৰতো কিছু পৰিয়াল আছে আৰু ওপৰতো হয়তো আৰু ওপৰলৈ যদি যাওঁ তাতো পৰিয়াল আছে কিন্তু এই পৰিয়াল থকাৰ পাছতো তৃতীয় মহলাত কেনেধৰণে আচলতে এই যুৱকজনৰ মৃত্যু হ'ল এই গোটেই ঘটনাখিনি ইতিমধ্যে আৰক্ষী তদন্তত এটা এটা কথা ইতিমধ্যে পোহৰলৈ আহিব পৰৱৰ্তী সময়ত কেনেধৰণে আৰক্ষীয়ে তদন্তত কি কি তথ্য লাভ কৰে যুৱকজনৰ প্ৰকৃততে পৰিচয় কি বা যুৱকজনৰ কথা